UPPL ঠগাইছে, UPPL অমুক কৰিছে, তমুক কৰিছে, চাকৰি দিব নোৱাৰে, অমুক দিব নোৱাৰে। আমি তেখেতসকলৰ নিচিনা কণ্ট্ৰেকচুৱেল ভুৱা চাকৰি দি মানুহবিলাকক টোপনি নাযোৱা কৰিব বিচৰা নাই। আমাৰ যোনে চাকৰি ল'ব সি ভালকৈ শুব পাৰিব, সি 8 ঘণ্টা শুব পাৰিব ভালকৈ। তেখেতসকলৰ যিবিলাক চাকৰি ল'লে আজি 17 বছৰ এই চাকৰি দিয়াৰ দিনৰ পৰা আজিলৈকে শুব পৰা নাই, ঘূৰি আছে ইটো ঘৰে, ইটো ৰাস্তাই, ক'ৰবাত EMক আগুৰি ধৰে, ক'ৰবাত অফিচাৰক আগুৰি ধৰে, চাকৰি দিয়ক। আমাৰ দিনত চাকৰি পোৱা একজন মানুহ ক'তো যাব লগা হোৱা নাই, টোপনি হাৰা হোৱা নাই, সি ভালকৈ টোপনি মাৰিব পাৰিছে। আমি আজি তেখেতসকলে কৈছে, সিদিনা তেখেতসকলৰ পাৰ্টীৰ এজনে কৈছে যে ভুৱা শিক্ষকৰ মানে চাকৰি দিছে বুলি কেনে। কোনটো শিক্ষক ভুৱা? টেট পাছ কৰাটো ভুৱা না 99ৰটো ভুৱা? 99ৰ শিক্ষকবিলাকৰ 2বাৰ 3বাৰ টকা লৈ তেখেতসকলৰ ভাল ডাঙৰ নেতাসকলে, নাম ক'ব পাৰোঁ চব, লাজ পাব তেখেতসকলে। মই তেখেতসকলক পাব্লিকলি বেইজ্জতি কৰিব বিচৰা নাই, কিন্তু বেছিকৈ প্ৰভোগ কৰি থাকিলে আমি ক'ব লগা হ'ব নাম লৈ। কোনে পইচা লৈছে, গুৱাহাটীত কোনটো হোটেলত লৈছিলে, কোকৰাঝাৰত কোনটো হোটেলত লৈছিলে, ক'ত বহি লৈছিলে, কোনজন EMA লৈছিলে, তাৰ লগত কোন অফিচাৰ আছিলে, চব তথ্য আমাৰ তাত আছে। আমি আমেৰিকাৰ তথ্য বিচৰা নাইতো, বড়োলেণ্ডৰহে তথ্য লাগে আমাক। এই তথ্যটো কেনেকৈ ভাবিছে তেখেতসকলে হেৰাই গ'ল বুলি? মানুহে পৃথিৱীত যি কাম কৰে এইটো কেতিয়াও লুকাই ৰাখিব নোৱাৰে। গতিকে আজিৰ সময়ত আমাৰ এই কথাবিলাক আছে। আৰু সেই দাদা ভাইসকল 99ৰ শিক্ষকসকলক ঠগাই তেখেতসকলে কৈছিলে আমি চাকৰি দিছোঁ। যাৰ 1.5 বছৰ মাত্ৰ চাকৰি আছে, 3 মাহ মাত্ৰ চাকৰি আছে, 6 মাহ মাত্ৰ তাক চাকৰি আছে, তাকো মানৱতাৰ খাতিৰত আমি চাকৰি দিছোঁ। এইটো BPF দিয়া নাই, এই জাষ্টিছটো আমি কৰিছোঁ। আৰু আজি ইহঁতে কৈছে যে আমি ভুৱা টিচাৰক চাকৰি দিছোঁ। কোনজন টিচাৰ ভুৱা? টিচাৰসকলক, টিচাৰ সমাজক অপমান কৰিবলৈ আপুনি সাহস ক'ত পালে? তেখেতসকলক আপুনি সমৰ্থন কৰক, সহায় কৰক। আজি যিখন 10খন কলেজ প্ৰভিঞ্চিয়েলাইজ সেইটো সদায় কৈ আছে এইটো ঠগালে। অলৰেডি চেলাৰীয়ে পাই গ'ল। আৰু এই বছৰৰ বাজেটত 10খন কলেজৰ যিমানখিনি শিক্ষক আছে, ষ্টাফ আছে, তেখেতসকলৰ চেলাৰীৰ কাৰণে 70 কোটি টকা যিমান লাগে আঠানা বাজেটত চব ধৰা হৈছে। কোনো আঠানা পইচাও ৰৈ যোৱা নাই। যিখিনি স্কুল কলেজ ৰৈ গ'ল BTR ৰেকৰ্ডৰ 6.3 মতে, BTR ৰেকৰ্ডৰ 6.3 ক্লজ মতে আমি তেখেতসকলক প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ আলোচনা কৰি আছোঁ। কিন্তু অসমত এই শিক্ষাৰ মানে বিষয়টো ইমানেই কমপ্লিকেটেড, এটাৰ পিছত আনটো সমস্যা ওলাই যাই থাকে। আৰু আজিৰ সমস্যা নহয়, যোৱা 30-40 বছৰৰ আগৰ পৰা অহা সমস্যা। গতিকে অলপ সময় লৈছে। আমাৰ বিশ্বাস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত, অসম চৰকাৰৰ ওচৰত বিশ্বাস আছে। এই প্ৰভিঞ্চিয়েলাইজ কামটো আমি কৰিব নোৱাৰোঁ। আজি যদি BTRত 500 কোটি টকা ৰেভিনিউ আহিলেহেঁতেন, 1000 কোটি টকা ৰেভিনিউ আহিলেহেঁতেন, এই গোটেই স্কুলটো আমি কৰিব পাৰিলেহেঁতেন। কিন্তু BTRত তেনেকুৱা ৰেভিনিউ অহা বা তেনেকুৱা চ'ৰ্চ আমাৰ হাতত নাই। গতিকে এই কামটো অসম চৰকাৰে কৰিব লাগিব। আমি তেখেতসকলৰ ওপৰত বাট চাই আছোঁ। আজি নহয় কালি কৰিব। অলৰেডি বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা, BTR গভৰ্ণমেণ্ট, বিভিন্ন ছাত্ৰ সন্থা, জাতীয় সংগঠনৰ লগত পাতি এই স্কুলবিলাকৰ যিটো ছাৰ্ভে কৰা কাম, সেইটো আমি এটা ফেজ কমপ্লিট কৰি লৈছোঁ। গতিকে আমি এই কামটো সম্পূৰ্ণ কৰিবলৈ গৈ আছোঁ। আজিৰ সময়ত ক'বলৈ মোৰ দুখ লাগিছে যে আজিৰ সময়ত পলিটিচিয়ান ভিতৰত সবচে ইৰেছপন্সিবল পলিটিচিয়ানটো হ'ল হাগ্ৰামা মহিলাৰী। দুনিয়াৰে সবচে ইৰেছপন্সিবল পলিটিচিয়ান। 2020 চনত ইলেকশ্যন জিকিল, তাৰ পৰা আজিলৈকে চৰকাৰ বনাবলৈ সিদিনা মানে কাজিয়া কৰিবলৈ এছেম্বলিত আহিল 2020ত, আজিলৈকে একবাৰো ভৰি নিদিলে। এজন পাব্লিক প্ৰতিনিধিয়ে এছেম্বলিত 4 বছৰ নাযায়, প্ৰমোদ বৰক বেয়া পায়, এইটো বেলেগ কথা। প্ৰমোদ বৰৰ মুখ চাবতো আহিব নালাগে নহয়। আপোনাৰ পাব্লিকৰ প্ৰতি BTCৰ 35 লাখ জনসাধাৰণৰ কাৰণে কথা ক'বলৈ নাই নেকি? আপোনাৰ নিজৰ সমষ্টিৰ মানুহৰ কাৰণে কথা ক'বলৈ নাই নেকি? তো কেনেকৈ ৰাজনীতি কৰিব এনেকুৱা মানুহবিলাকে? আড্ডা মাৰিবলৈ বহুত সময় থাকে, মদ খাই ফুৰিবলৈ বহুত সময় থাকে, এছেম্বলিত 1 ঘণ্টা আহিবলৈ সময় নাই। কি পাব্লিক লিডাৰ দেখাব বিচাৰিছে? চ' এই কথাবিলাক আজি BTRৰ 35 লাখ নাগৰিকক মিছলিড কৰিবলৈ তেখেতসকলে এই কামবিলাক কৰিব নালাগে। চব কথাৰ এনচাৰ আছে আমাৰ তাত। 70 বছৰ চৰকাৰ চলাইছে আপোনালোকে, কিন্তু আৰু ভাল চৰকাৰ চলোৱা নাই। সেই সময়ত হত্যা, হিংসা, কিমান কি কথা হৈ গৈছে। বিভিন্ন যিবিলাক বড়োলেণ্ডত কোনোদিন নোহোৱা কালচাৰবিলাকো আপোনালোকে এই 17 বছৰত আনি থৈ গৈছে। জুৱা, মদ, ভাং, কিবা কিবি যিবিলাক আমি পাব্লিকলি উচ্চাৰণ কৰিবলৈ টান পাওঁ, তেনেকুৱা কামবিলাকো আপোনালোকে কৰি গৈছে। BTCত এনেকুৱা কালচাৰবিলাক বড়ো সমাজতো নাছিল, BTCতো নাছিল।
আৰু আজি এই সকল মানুহে পাব্লিকলি মিটিংবিলাকত বহুত ডাঙৰ ডাঙৰ কিছুমান ল'ৰাবিলাকক লগাই পেলাই কৈ আছে যে ইটো কৰোঁ ইটো কৰোঁ ইটো কৰোঁ চিঞৰিলে সত্যটো শেষ হৈ নাযায় সত্যটো সত্যই যিমান চিঞৰি কওক যিমানে মিছলিড কৰিবলৈ শেষ মোক চেণ্ডেল মালা আলক ৰাতিপুৱাৰ পৰা গধূলি ছ'চিয়েল মিডিয়াত তাক সত্যটো শেষ হৈ নাযায় সত্য ইজ সত্য আৰু আমি আপোনালোকৰ নিচিনা BTC দখল কৰিবলৈ অহা নাই আপোনালোকে 17 বছৰ দখল কৰি খালে লুটিপুটি খাই শেষ কৰিলে আমি 1 মিনিট 1 সেকেন্ড BTC ৰাইজক সেৱা কৰিবলৈ আহিছোঁ আমাৰ মাসকলক আমাৰ ভাই ভনীসকলক আমাৰ ডিজেবল সকলক আমাৰ খেতিয়কসকলক আমাৰ বড়ো অসমীয়া যিমান জনগোষ্ঠী আছে বঙালী মাইনৰিটি কোচ ৰাজবংশী সূত্ৰধৰ আপুনিতো জনগোষ্ঠীবিলাকৰ নামো ক'ব নোৱাৰিব মোৰ তাত সব লিষ্ট আছে এই গুটেইখিনিক মানে আমি সেৱা কৰিবলৈ আহিছোঁ আৰু আপোনালোকৰ দখল কৰা মনোভাৱ দখলদাৰীয়ে কেতিয়াও ভাল সেৱা কৰিব নোৱাৰে সেৱা কৰিবলৈ আহিব লাগিব তো এই কাৰণে ৰাজনীতি অহাকালি কোনে হ'ব কি জানে বহুতবাৰ মোক প্ৰভোক কৰি আছে যে চ্যালেঞ্জ কৰি অমুক কথা কওক তুমুক কথা কওক আপোনালোকৰ নিচিনা ভয়াতুৰ আৰু পলায়নবাদী মানুহ পৃথিৱীত নাই সাহস আছে যদি এই 3.5 হাজাৰ কন্ট্ৰেক্টৰক পইচা দি যাব লাগিছিলে আপুনি ফান্ড দি পেলাই পেমেন্ট কৰি যাব লাগিছিলে কিয় ঠগাই গ'ল নিজৰ দাদা ভাইবিলাকক আমি UPPL BJP চৰকাৰত 5 বছৰত আপোনালোকে চাব 5 বছৰৰ পিছত কোনো এজন মানুহে আমাৰ কাৰণে টুপনি হাৰা হ'ব নালাগে কোনো এজন মানুহে আপোনাৰ কাৰণে টুপনি হৰণ হ'ব নালাগে হৰণ হ'ব আপোনালোকৰ फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-22 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाय लानानै फैदों रुनिकाटानि UN एकाडेमिया चिरां जिल्लानि रुनिकाटायाव थानाय UN एकाडेमिया दायो नार्सारिनिफ्राय 9 थाखोसिम गोदानै मुं थिसननायखौ लागासिनो बे एकाडेमियाव गुन गोनां सोलोंथाइ होनायजों लोगोसे माखासे खाबुफोरखौबो होफानाय जादों हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा आलादा हस्टेल दं आरो हस्टेलाव थानाय फरायसाफोरखौ जुनियायै फोरोंथाइ होनायनि खाबुबो होनाय जादों लोगोसेनो फरायसाफोरनि थाखाय कम्पिउटार सोलोंनाय गेलेनाय योगानि खाबुखौबो रुनिकाटानि UN एकाडेमियाव मोनफागोन गोसो गोनां फरायसाफोरा रुनिकाटानि UN एकाडेमियाव दानिफ्रायनो मुंखौ थिसननो हागोन आरो मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नाम्बार 9101444619 नङाब्ला 9706177397 आव थोंजों फोनांजाब खालामनो हागोन